এডভান্টেজ এছাম 2.0 এডভান্টেজ এছাম 2.0 ৰ জৰিয়তে ৰাজ্যত কেনেদৰে বিকাশ সম্ভৱ এই ক্ষেত্ৰত কেনেদৰে আগুৱাব ৰাজ্য সেই সকলোবোৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱাৰ প্ৰসংগত কেনেদৰে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰে এডভান্টেজ আছামৰ জৰিয়তে বিভিন্ন উদ্যোগ অসমলৈ আমন্ত্ৰণৰ জৰিয়তে সেই সন্দৰ্ভতো বক্তব্য ৰাখে মোৰ দৃষ্টিত যে যি এটা দিনৰ আমি কল্পনা কৰিছিলোঁ ৰাজনীতি কৰিব আহোঁতে এটা কল্পনা আছিল যে অসমক এনেকৈ ধৰণে চাব বিচাৰোঁ সেই দিনটোৰ আজি আমি থিয় হৈছোঁ ইয়াৰ পৰা এতিয়া আমি ভৱিষ্যত চাব পাৰোঁ আন্দোলন হত্যা তেজৰ ফাকু খেলা অসম এখনৰ পৰিৱৰ্তন উজ্জ্বল ভৱিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছোঁ ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তি আগুৱাই লৈ যাব লাগিব অসমখনক আমি 47 চনৰ আগত যেনেকুৱা সম্পদপূৰ্ণ অসম আছিল সমৃদ্ধিপূৰ্ণ অসম আছিল তালৈকে আমি লৈ যাব পাৰিছোঁ যেতিয়া ভাৰতৰ ভিতৰত একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট অসম আছিল আজি সেই সমৃদ্ধিৰ অসমখনৰ এতিয়া আমি বহুত দূৰত নহয় ইয়াৰ পৰা যদি আমি একেলগে কাম কৰোঁ বহুত হ'ব এই বছৰটোত আমাৰ বহুত কেইটা কাম হ'ব জাগিৰোডত ছেমি কণ্ডাক্টৰে প্ৰডাকশ্যন কৰিব 1700 ছোৱালী বেংগলোৰত ট্ৰেইনিং লৈ আছে অসমীয়া ছোৱালী তেওঁলোক উভতি আহিব তেওঁলোকে চিপছ বনাব এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ এই বছৰত ফেক্টৰী ইনগ্ৰেশ্যন হ'ব এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপৰ্ট হিচাপে গুৱাহাটী এয়াৰপৰ্টে আত্মপ্ৰকাশ কৰিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনাৰী হ'ব এই বছৰতে নামৰূপত ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব গতিকে মই ভাবোঁ যে 2025 চন আমাৰ বাবে এটা ডিফাইনিং ইয়াৰ হ'ব আৰু আমি যদি ইয়াক আগুৱাই লৈ যাওঁ আমি বহুত আগুৱাই লৈ যাব পাৰিম কিন্তু কালি যদি অহাকালি গুৱাহাটীত কোনোবাই বোমা এটা ফুটাই দিয়ে যিমানলৈকে গৈছোঁ লুডু খেলত 99লৈকে যায় সাপৰ মুখত পৰিব আকৌ শূন্য হ'ব তেতিয়া আৰু 50 বছৰ পিছত আৰু এনেকুৱা এটা এফৰ্ড কৰিব লাগিব স্বাধীনতাৰ 75 বছৰ পিছত এটা এফৰ্ড হ'ল মই ভাবোঁ ই বহুত সফল হ'ল সকলোৰে মুখত এতিয়া অসম অসম যাকে আপোনালোকে লগ পাইছে কিন্তু এই 75 বছৰৰ পিছত আমি যদি আকৌ সাপৰ মুখত পৰোঁ আমি আৰু 50 বছৰ নতুন ৰাস্তাৰ আকৌ নিৰ্মাণ কৰিব লাগিব হয়তো আমাৰ জীৱনত আমি সমৃদ্ধিশালী অসম দেখা নাপাওঁ গতিকে আমাৰ লক্ষ্য হ'ব লাগে যে 99 যেনেকৈ সাপৰ মুখত পৰে আমি যাতে সাপৰ মুখত নপৰাকৈ এশত গৈ থিয় হ'ব চাওক মই আগৰ পৰাই জানো যে সকলো আহিব সকলোৱে কৰিব বিচাৰিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে এই এডভান্টেজ আছাম নহয় অসমৰ এটা ফিউচাৰ এজ এ মেনুফেকচাৰিং হাব অসমক নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকে যোৱা 3 বছৰত বহুত কাম কৰি আছিলে আগতে আনিলে অসুবিধা যে আমি এজন ইনভেষ্টৰক আনিলোঁ তেওঁ অসমত আহি বন্ধ দেখিলে বোমা বিস্ফোৰণ দেখিলে তেওঁতো আঁতৰি যাব চ' এই এফৰ্টটো 2018তো আমি লৈছিলোঁ কিন্তু 2018ৰ পিছত যেতিয়া মানুহে CAৰ আন্দোলন দেখিলে যিকেইজনে আপোনালোকে বহুতে কয় যে এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো CA আন্দোলনতে লুকাই আছে এডভান্টেজ 1ৰ সময়ত আমি 60 মান গ'লোঁ গৈ আকৌ সাপৰ মুখত পৰিলোঁ তলত নামি আহিলোঁ গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত